মাহী ঘৰ ৰাস্তাত কিমান পানী দেখিছে, গোটেই বানপানী। আপোনালোকৰ ফালে হৈছে নি বাৰু? আমাৰ ফালে নাই হোৱা। মাহী ঘৰ ৰদিয়ালে। পাহাৰৰ পানী আহি গোটেই ভিতৰতে সোমালে। এয়া চাওক ভিতৰৰ দৰ্জা মুখত। আহিব আহিব, এয়া চাওক আহিব আৰু এতিয়া আহিলে। এতিয়া ভিতৰত সোমাবহি আৰু। এয়া পিছফালে গোটেই বানপানী নিচিনা হৈছে আৰু গাড়ী গ্ৰেজৰ এডোখৰো গোটেই পানী। এয়া চাওক গোটেই বানপানী। চোতালখন চাওক একেবাৰে পানীৰে ভৰ্তি হৈ গ'ল। চাওক গোটেই ভিতৰত পানী হৈ গ'ল। এয়া চুপাৰ টুপাৰ চব তিতি গৈছে, সেইটো কাৰণে ইটা দি দিছে তাত। এয়া কেনেকৈ সোমাই আহিছে চাওক গোটেই পানী। চব ৰুমতে পানী সোমালে। এনেকৈ ভিতৰত যদি পানী হয় মোৰ থাকিবলৈ বহুত ভয় লাগিব। কেকাই খুব পানী খেলিছে পুৰা।